নমস্কাৰ আসামিজ জিকে এণ্ড কুইজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আগন্তুক হ'বলগীয়া আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট, আসাম পুলিচ নাইবা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে সহায় হোৱাকৈ কেইটামান ইম্পৰ্টেণ্ট জেনেৰেল নলেজৰ কুৱেশ্যন আনচাৰ। আৰু যিসকলে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ল'ব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় নিজৰ বন্ধু বান্ধৱীৰ লগত এটা শ্বেয়াৰ কৰি দিব। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন 1, স্পেইনৰ ৰাজধানী কি? আনচাৰ, স্পেইনৰ ৰাজধানী হৈছে অপশ্যন ডি মাদ্ৰিদ। কুৱেশ্যন 2, দক্ষিণ কোৰিয়াৰ ৰাজধানী কি? আনচাৰ, দক্ষিণ কোৰিয়াৰ ৰাজধানী হৈছে অপশ্যন চি ছিউল। কুৱেশ্যন 3, কাৰ্বনৰ বাবে ৰাসায়নিক চিহ্ন কি? আনচাৰ, কাৰ্বনৰ বাবে ৰাসায়নিক চিহ্ন হৈছে অপশ্যন এ চি। কুৱেশ্যন 4, ইটালীৰ ৰাজধানী কি? আনচাৰ, ইটালীৰ ৰাজধানী হৈছে অপশ্যন চি ৰোম। কুৱেশ্যন 5, দক্ষিণ আফ্ৰিকাৰ ৰাজধানী কি? আনচাৰ, দক্ষিণ আফ্ৰিকাৰ ৰাজধানী হৈছে অপশ্যন চি প্ৰিটৰিয়া। কুৱেশ্যন 6, নৰৱেৰ ৰাজধানী কি? আনচাৰ, নৰৱেৰ ৰাজধানী হৈছে অপশ্যন বি অশ্লো। কুৱেশ্যন 7, আধুনিক পদাৰ্থ বিজ্ঞানৰ পিতৃ বুলি কাক জনা যায়? আনচাৰ, অপশ্যন চি এলবাৰ্ট আইনষ্টাইনক আধুনিক পদাৰ্থ বিজ্ঞানৰ পিতৃ বুলি জনা যায়। কুৱেশ্যন 8, ফিনলেণ্ডৰ ৰাজধানী কি? আনচাৰ, ফিনলেণ্ডৰ ৰাজধানী হৈছে অপশ্যন এ হেলচিংকি। কুৱেশ্যন 9, পৰ্তুগালৰ ৰাজধানী কি? আনচাৰ, পৰ্তুগালৰ ৰাজধানী হৈছে অপশ্যন বি লিছবন। কুৱেশ্যন 10, ক্লৰিনৰ ৰাসায়নিক চিহ্ন কি? আনচাৰ, ক্লৰিনৰ ৰাসায়নিক চিহ্ন হৈছে অপশ্যন বি চিএল। কুৱেশ্যন 11, ছুইডেনৰ ৰাজধানী কি? আনচাৰ, ছুইডেনৰ ৰাজধানী হৈছে অপশ্যন ডি ষ্টকহোম। কুৱেশ্যন 12, নিউজিলেণ্ডৰ ৰাজধানী কি? আনচাৰ, নিউজিলেণ্ডৰ ৰাজধানী হৈছে অপশ্যন বি ৱেলিংটন। কুৱেশ্যন 13, বৈদ্যুতিক লাইট বাল্বৰ উদ্ভাৱক হ'ল? আনচাৰ, অপশ্যন বি থমাছ এডিছন। কুৱেশ্যন 14, পলিঅ' ভেকচিনৰ উদ্ভাৱক হ'ল? আনচাৰ, পলিঅ' ভেকচিনৰ উদ্ভাৱক হ'ল অপশ্যন চি জোনাছ চাল্ক। কুৱেশ্যন 15, গিৰ বনাঞ্চল ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? আনচাৰ, অপশ্যন চি গুজৰাটত অৱস্থিত। লাষ্ট কুৱেশ্যন, আৰু এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰাখিছোঁ। ইয়াৰ আনচাৰটো সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব। কুৱেশ্যনটো হৈছে, চিমেণ্ট উৎপাদনত কোনটো খনিজ প্ৰধানকৈ ব্যৱহাৰ কৰা হয়? অপশ্যন এ বক্সাইট, অপশ্যন বি চূণশিল, অপশ্যন চি মাইকা আৰু অপশ্যন ডি লোহাৰ অক্সাইড। আজিলৈ ইমানে আছিল। আজি ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে কমেণ্ট এটা কৰি নিশ্চয় জনাব। ধন্যবাদ।